হেল্ল' এভৰিৱান, আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমীয়া কবি নীলমণি ফুকনে 2021 বৰ্ষত 56 সংখ্যক জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেওঁ কিহৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিলে? কিহৰ বাবে তেওঁক প্ৰদান কৰা হৈছিলে? চ' সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ কাৰণে তেখেতক এই বঁটা জ্ঞানপীঠ বঁটা দিয়া হৈছিলে, প্ৰদান কৰা হৈছিলে। অপশ্যন নম্বৰ চি কাৰেক্ট হ'ব। জ্ঞানপীঠ বঁটা আমাৰ অসমৰ তিনিগৰাকী ব্যক্তিয়ে পাইছে। প্ৰথম কোন হয়, ছেকেণ্ডটো কোন হয়? চ' প্ৰথম পাইছিলে আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছিলে, ঠিক আছে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছিলে, ঠিক আছে। জাষ্ট মই চিম্পুল লিখি দিছোঁ। আৰু কিহৰ কাৰণে পাইছিলে? তেওঁ মৃত্যুঞ্জয়ৰ কাৰণে পাইছিলে, ঠিক আছে। মৃত্যুঞ্জয়ৰ কাৰণে পাইছিলে। কেতিয়া পাইছিলে? 1979ত পাইছিলে। ছেকেণ্ড কোনে পাইছিলে? মামণি ৰয়ছম গোস্বামীয়ে পাইছিলে। কেতিয়া পাইছিলে? 2020 চনত পাইছিলে, ঠিক আছে। মামণি ৰয়ছম গোস্বামী সকলোৱে জানে অলপ চলপ। মই শ্বৰ্ট ফৰ্মত লিখি দিছোঁ। মামণি ৰয়ছম গোস্বামী পাইছিলে 2020 চনত, আৰু 2021 চনত নীলমণি ফুকনে পাইছিলে, ঠিক আছে। মামণি ৰয়ছম গোস্বামী কিহৰ কাৰণে পাইছিলে? কোনোবাই কমেণ্ট কৰিব পাৰিব? কাইলৈ এইটো আপোনালোকে কমেণ্ট কৰি জনাওক। নেক্সট কুৱেশ্যন, তলৰ কোনটো ৰাষ্ট্ৰীয় উদ্যান আৰু জিলাৰ সঠিক জোৰা? ওৰাং নেশ্যনেল পাৰ্ক, দৰং, শোণিতপুৰ, কাজিৰঙা, ধুবুৰী, ৰায়মনা ক'ত আছে? নগাঁও নহয়, মানস নহয়। চ' অপশ্যন নম্বৰ এ কাৰেক্ট হ'ব। কাজিৰঙা আমাৰ গোলাঘাট, নগাঁও, শোণিতপুৰ হয় না? গোলাঘাট, নগাঁও আৰু শোণিতপুৰ মিলি আছে, ঠিক আছে। শোণিতপুৰ। তাৰপিছত ৰায়মনা ক'ত আছে? আমাৰ কোকৰাঝাৰত আছে, ঠিক আছে। ক'ত আছে? কোকৰাঝাৰ মই শ্বৰ্ট ফৰ্মত লিখি দিছোঁ। আৰু মানস ক'ত আছে? চিৰাং আৰু বাস্কা, অ'কে। চিৰাং এণ্ড বাস্কা, অ'কে। মানস আৰু কাজিৰঙাই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ মৰ্যাদা পাইছিলে 1985ত পাইছিলে, ঠিক আছে। নেক্সট কুৱেশ্যন, সংবিধানৰ তলৰ কোনটো সংশোধনীয়ে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ বা পিছপৰা শ্ৰেণীৰ EWSৰ বাবে শিক্ষাসমূহৰ 10% আসন সংৰক্ষণ নিশ্চিত কৰে? চ' 103 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে 104 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট কিহৰ লগত জড়িত? 104 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট SC আৰু ST ৰিজাৰ্ভেশ্যনৰ কাৰণে হয়, ঠিক আছে। আৰু 101 এইটো গুড GSTৰ কাৰণে হয়, ঠিক আছে। GST কেতিয়া ইমপ্লিমেণ্ট কৰা হৈছিলে GST? কাইণ্ডলি আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে। নেক্সট কুৱেশ্যন, অসমীয়া কবিসকলৰ নাম আৰু তেওঁলোকৰ উপনাম উপাধি তলত দিয়া ধৰণে আছে। কি মিলাব দিছে? এইটো মিলোৱা কুৱেশ্যন হয়। কবি ইয়াতে এটা অপশ্যন মিষ্টেক আছে। ইয়াতে ধনী কবি দুটা হৈ আছে, ঠিক আছে। চ' এইটো আপোনালোকে কাইণ্ডলি নোট কৰিব। আনন্দ চন্দ্ৰ বৰুৱাক না বকুল বনৰ কবি বুলি জনা যায়, ঠিক আছে। বকুল বনৰ কবি বুলি জনা যায় আনন্দ চন্দ্ৰ বৰুৱাক। মই এইটো অপশ্যন কাৰেক্ট কৰি দিছোঁ, A4 বুলি দিছোঁ, ঠিক আছে। আৰু ৰঘুনাথ চৌধুৰীক কি বুলি জনা যায়? বিহগী কবি বুলি জনা যায়। আৰু বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাক ধনী কবি বুলি জনা যায়, ঠিক আছে। গণেশ চন্দ্ৰ গগৈ কি বুলি জনা যায়? পাপৰিৰ কবি বুলি জনা যায়, ঠিক আছে। চ' এইটো বকুল বনৰ কবি আপোনালোকে এইটো নোট কৰি ৰাখিব কাইণ্ডলি, ঠিক আছে। অলপ মই ইয়াতে নোটছটো দিছোঁ, আপোনালোকে কাইণ্ডলি চাই ল'ব। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ অধীনত তলৰ কোনটো এটা মৌলিক কৰ্তব্য নহয়? মৌলিক কৰ্তব্য টু ডেভেলপ চাইণ্টিফিক টেম্পাৰ, টু ভোট ইন পাব্লিক ইলেকশ্যন। এইটো আমাৰ কৰ্তব্য নহয়, ঠিক আছে। চ' আমাৰ এইটো ডিউটি হয়, ফাণ্ডামেণ্টেল টু ডেভেলপ চাইণ্টিফিক টেম্পাৰ, অ'কে। আৰু টু ছেফগাৰ্ড পাব্লিক প্ৰপাৰ্টি, আৰু সংবিধান মানি চলা আৰু ইয়াৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰা আমাৰ ডিউটিছ হয়। কিন্তু টু ভোট ইন পাব্লিক ইলেকশ্যন আমাৰ ডিউটি নহয়, ঠিক আছে। নেক্সট কুৱেশ্যন, মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যা একেলগে থকা অৱস্থাটোক কি বুলি কোৱা হয়? নিবনুৱা আৰু মুদ্ৰাস্ফীতি একেলগে থকা ত' ষ্টেগফ্লেশ্যন বুলি কোৱা হয়, ঠিক আছে। অপশ্যন নম্বৰ বি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন, চ' প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয়বস্তু থিম কি আছিলে? প্ৰথম যোগ দিৱস কেতিয়া পালন? 2015 চনত
আৰু ইণ্টাৰনেশ্যনেল য়োগা ডে 21 জুনত চেলিব্ৰেট কৰা হয়। কি হ'ব কাৰেক্ট এনচাৰ হ'ব য়োগা ফৰ হাৰমনি এণ্ড পিচ, অপশ্যন নম্বৰ চি কাৰেক্ট হ'ব। মই তলত এক্সপ্লেইন কৰিছোঁ, আপোনালোকে নোটছটো চাই ল'ব। নেক্সট কুৱেশ্যন, নিউটন কোন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিলে? চ' জেমছ চেডৱিক হ'ব, চেডৱিক নিউটন আৱিষ্কাৰ কৰিছিল। জে থমছনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল, ঠিক আছে, ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিলে। ৰাদাৰফৰ্ডে কি আৱিষ্কাৰ কৰিছে? প্ৰটন আৱিষ্কাৰ কৰিছে, ঠিক আছে। তেওঁক নিউক্লিয়াছৰো আৱিষ্কাৰ বুলি বুজনে। নিলছ বৰে কি দিছিলে? আমাৰ প্লেনেট আমাৰ যি আমাৰ ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওপিনে ঘূৰি ফুৰে, নিউক্লিয়াছত কি থাকিব? প্ৰটন আৰু নিউট্ৰন। তো তাৰ বিষয়ে KLMN যিসকল ছায়েন্স বেকগ্ৰাউণ্ড আপোনালোকে অলপ চলপ জানাব। তো নিলছ বৰে সেইটো থিয়ৰী দিছিলে। তলৰ কোনটো মোগল সম্ৰাটসকলৰ সঠিক ক্ৰম? চ' কাৰেক্ট এনচাৰ হ'ব বাবৰ। মোগল সম্ৰাট প্ৰথম মোগল বংশ কেতিয়া প্ৰতিষ্ঠা হৈছিলে? যেতিয়া পানীপথৰ প্ৰথম যুদ্ধ হৈছিলে, ঠিক আছে। পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে? 1526 হৈছিলে, ঠিক আছে। বাবৰে কাক হৰুৱাইছিলে? লোডীক হৰুৱাইছিলে। ইব্ৰাহিম লোডীক হৰুৱাইছিলে। লোডী কোন আছিলে? লোডী বংশৰ অন্তিমজন ৰজা আছিলে। বাবৰৰ পিছত ল'ৰা তেওঁৰ হুমায়ুন আহে। হুমায়ুনৰ পিছত আকবৰ, আকবৰৰ পিছত জাহাংগীৰ, জাহাংগীৰৰ পিছত কোন হয়? শ্বাহজাহান, শ্বাহজাহানৰ পিছত ঔৰংজেব। আৰু মোগল সম্ৰাটসকলৰ শেষৰজন ৰজা কোন আছিলে? কাইণ্ডলি আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। ছেকেণ্ড বেটল অফ পানীপথ কেতিয়া হৈছিলে? 1556 হৈছিলে। 1556 হৈছিলে। কাৰ? আকবৰ আৰু হেমুৰ মাজত হৈছিলে। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভুলকৈ মিলোৱা হৈছে? ডিগবৈ অইল ৰিফাইনাৰী, য়েছ। নামৰূপ ফাৰ্টিলাইজাৰ প্লাণ্ট, য়েছ। জাগিৰোড হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন, এতিয়াতো নাই। নুমলীগড় টি ৰিচাৰ্চ চেণ্টাৰ, এইটো ভুলকৈ মিলোৱা আছে। নুমলীগড়ত টি ৰিচাৰ্চ চেণ্টাৰ ক'ত আছে? যোৰহাটত, টকলাই, হয় না? ভেৰি ভেৰি ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন, 1976 চনৰ 42তম সংবিধান সংশোধনী আইনক নামেৰে জনা যায়? ক্ষমা কৰিব। চ' কাৰেক্ট এনচাৰ হ'ব মিনি কনষ্টিটিউশ্যন, ঠিক আছে। বিকজ ইয়াতে আমাৰ প্ৰস্তাৱনা আছে, প্ৰস্তাৱনাত মেজৰ চেঞ্জ হৈছিলে। SIS ছেকুলাৰ, ছ'চিয়েলিষ্ট আৰু ইণ্টিগ্ৰিটি, এই তিনিটা শব্দ এড কৰা গৈছিলে 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে, ঠিক আছে। সেইটো কাৰণে আৰু ইয়াতে কি আমাৰ যি ফাণ্ডামেণ্টেল ডিউটিছ আছে, চ' সেইবিলাক এড কৰা গৈছিলে 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে, ঠিক আছে। মেগনা কাৰ্টা অফ দ্য এমেণ্ডমেণ্ট কোনটো হয়? মেগনা কাৰ্টা আমাৰ যিবিলাক ফাণ্ডামেণ্টেল ৰাইটছ আছে এইবিলাক কি বুলি কয়? মেগনা কাৰ্টা অফ দ্য কনষ্টিটিউশ্যন বুলি কোৱা হয়, ঠিক আছে। এমেণ্ডমেণ্ট বুলি নকয়। মেগনা কাৰ্টা অফ কনষ্টিটিউশ্যন ফাণ্ডামেণ্টেল ৰাইটছ পাৰ্ট 3 আছে, ঠিক আছে। নেক্সট কুৱেশ্যন, বাকী কোনটো আৰ্টিকেলক হাৰ্ট এণ্ড চ'ল বুলি কৈছিলে? BR আম্বেদকাৰ, আৰ্টিকেল নম্বৰ 32। কুৱেশ্যন পাম বাৰু আমি। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সৈতে কোন অনুচ্ছেদ জড়িত হয়? নিৰ্বাচন, আৰ্টিকেল 54ত নিৰ্বাচন, অ'কে। মই আটাইবোৰ GK ষ্টাডি ক্লিপছবিলাক ইউটিউব চেনেল আছে, তাত সম্পূৰ্ণভাৱে ইণ্ডিয়ান পলিটি, জিঅ'গ্ৰাফী, হিষ্ট্ৰী আটাইবোৰ পঢ়াইছোঁ। আপোনালোকে GK ষ্টাডি ক্লিপছ ইউটিউব চেনেলটো কাইণ্ডলি ফ'ল' কৰিব, তাতে আপোনালোকে গোটেইবিলাক লেকচাৰ পাই যাব। আৰ্টিকেল 52 মানে কি হয়? আমাৰ ভাৰতৰ এজন ৰাষ্ট্ৰপতি থাকিব লাগিব। আৰ্টিকেল 61ক কি হয়? ভাৰতৰ ৰাষ্ট্ৰপতিৰ ইম্পিচমেণ্টৰ ওপৰত লগত জড়িত হয় আৰ্টিকেল 61, মহা অভিযোগ, ঠিক আছে। ৰাষ্ট্ৰপতিক অপহৰণ কৰিব পাৰি, ঠিক আছে। তলৰ কোনখন গ্ৰন্থ শ্ৰীমন্ত শংকৰদেৱে লিখা নহয়? কীৰ্তন ঘোষা, গুণমালা, ৰুক্মিণী হৰণ, নামঘোষা। নামঘোষা কোনে লিখিছিলে? মাধৱদেৱে লিখিছিলে। হেজাৰী ঘোষা বুলি জনা যায়, হয়নে? নেক্সট কুৱেশ্যন, তলৰ কোনটো কালানুক্ৰমিক ক্ৰম সঠিক হয়? বেটেল অফ প্লাচি, ট্ৰিটি অফ ইয়াণ্ডাবু, বেটেল অফ শৰাইঘাট, কুইট ইণ্ডিয়া মুভমেণ্ট। বেটেল অফ শৰাইঘাট, বেটেল অফ প্লাচি কেতিয়া হৈছিলে? 1757ত হৈছিলে, হয় না? ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে? 1826ত হৈছিলে, হয়নে? কুইট ইণ্ডিয়া মুভমেণ্ট 1942ত হৈছিলে। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিলে? 1671ত হৈছিলে। গতিকে এইটো কাৰেক্ট দিব, ঠিক আছে। অপশ্যনৰ বি কাৰেক্ট দিব। নেক্সট কুৱেশ্যন, গ্ৰহসমূহৰ গতিৰ নিয়ম কোন বিজ্ঞানীয়ে প্ৰস্তাৱ কৰিছিলে? জহানেছ কেপলাৰ। আইজাক নিউটনে আমাৰ 3টা ল অফ মশ্যন দিছিলে, ঠিক আছে। ল অফ মশ্যন দিছিলে। ল অফ মশ্যন
প্ৰথমটো হৈছে ল অফ ইনাৰ্চিয়া হয় ঠিক আছে নেক্সট কুৱেশ্যন মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে ৰিট জাৰি কৰিব পৰা ক্ষমতা কোন অনুচ্ছেদত আছে আৰু আৰ্টিকল নাম্বাৰ 32 আছে সুপ্ৰিম কোৰ্টে ঠিক আছে হাই কোৰ্টে আৰ্টিকল নাম্বাৰ 226 হাই কোৰ্ট ঠিক আছে সেইটো কাৰণে এইটো বি আৰ আম্বেদকাৰে কি কৈছিলে আৰ্টিকল 32 হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন বুলি কোৱা হৈছিলে ঠিক আছে চ' থেংক ইউ ছ' মাছ লগ পাম আৰু নেক্সট ভিডিঅ'ত সকলোৱে কাইণ্ডলি ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকিব পেজটো ফ'ল' কৰিব শ্বেয়াৰ কৰিব আৰু ইউটিউব চেনেলটো আপোনালোকে জইন কৰিব GK ষ্টাডি ক্লিপছ থেংক ইউ আৰু মই QR কোডটো দিম যি ইউটিউবত সেই QR কোডটো স্কেন কৰিলে আপোনালোকে ডাইৰেক্ট সোমাব পাৰিব আমাৰ ইউটিউব চেনেলৰ লিংক পেজত ঠিক আছে থেংক ইউ